মানুহৰ যেনেকৈ গৰমত অৱস্থা বেয়া হৈ গৈছে ন আজি, ঠিক তেনেদৰে আমাৰ টিকলাটোৰো অৱস্থা বেয়া হৈ গৈছে। ফেনখন ওপৰত চলি আছে যদিও গৰম লাগিছে নেকি, একদম পূৰা ফ্লেট হৈ দিছে। দুপৰীয়া অলপ আগতে অলপ খানা দিছোঁ খাবৰ কাৰণে, আজি মই কামত যোৱা নাই, বহুত গৰম। তো সিও একদম পূৰা মোৰ লগতে যি সি লেং খাইছে এতিয়ালৈকে লেং খায়ে আছে। ময়ো আজি দিনত বহুত টাইম শুলোঁ, সিও তেতিয়াৰ পৰাই যি শুইছে মোৰ লগত এতিয়ালৈকে শুইয়ে আছে। এই গাধ, এই গৰমত সাৰ পাব লাগে, অলপমান ইফাল সিফাল কৰিব লাগে। মানে আপুনি যদি শুই থাকে সিও শুয়ে থাকিব তেনেকুৱা টাইপ। উঠি পেলাই যদি মই এতিয়া অলপ বাহিৰত যাওঁ, সিও অলপ বাহিৰত যাব, তাৰপিছত আহি লৈ পেলাই আকৌ শুই থাকিব। এই গাণ্ডু, তোক চাই আছে দেশ বিদেশৰ পৰা আৰু তই শুই আছা। মানে কি বুলি ক'ব তোক, লেজি কেট। মৰমো লাগে, কি হ'ব। যিগালহে মেকুৰী হৈছে, মালিকে কেতিয়াবা খেদিব আমাক ইয়াৰ পৰা। এৰিও দিব নোৱাৰি ক'তো। মানে মৰম লাগিলে আৰু আপোনাৰ মৰম লাগিলে আৰু আপুনি ক'তো এৰি দিব নোৱাৰে আৰু। এই ঘৰো এৰি নাযাওঁ, কি হ'ব তোৰ হা? বইল মাছ খাই খাই জিন্দগী যাবচোন ইয়াত। অলপ ওলাই কৰি যাব লাগে, গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড পটাব লাগে, কিন্তু নাই, সি শুইয়ে থাকিব।